সমজিলা ভিত্তিত পাঞ্জাব প্ৰতিযোগিতা আৰম্ভ কৰিছে। পাঞ্জাব প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াত সকলো কেটেগৰী আছে। তো ভাল লাগিছে, যথেষ্ট সংখ্যক খেলুৱৈ মই ইয়াত প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াত আমাৰ কেইবাগৰাকীও ভাল প্ৰতিযোগীও আছে। আজি আজাৰবাইজানত এই ছোৱালীজনীয়ে তেওঁ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এজন আছে য়ং যুৱক। তেওঁলোক আকৌ জাপানত যাব কম দিনৰ ভিতৰতে। মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু সকলো প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ। কাষাত সমজিলা ভিত্তিত পাঞ্জাব প্ৰতিযোগিতা আৰম্ভ কৰিছে। পাঞ্জাব প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াত সকলো কেটেগৰী আছে। তো ভাল লাগিছে, যথেষ্ট সংখ্যক খেলুৱৈ মই ইয়াত প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াত আমাৰ কেইবাগৰাকীও ভাল প্ৰতিযোগীও আছে। আজি আজাৰবাইজানত এই ছোৱালীজনীয়ে তেওঁ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এজন আছে য়ং যুৱক। তেওঁলোক আকৌ জাপানত যাব কম দিনৰ ভিতৰতে। মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু সকলো প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ। কাষাত সমজিলা ভিত্তিত পাঞ্জাব প্ৰতিযোগিতা আৰম্ভ কৰিছে। পাঞ্জাব প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ইয়াত সকলো কেটেগৰী আছে। তো ভাল লাগিছে, যথেষ্ট সংখ্যক খেলুৱৈ মই ইয়াত প্ৰত্যক্ষ কৰিছোঁ আৰু ইয়াত আমাৰ কেইবাগৰাকীও ভাল প্ৰতিযোগীও আছে। আজি আজাৰবাইজানত এই ছোৱালীজনীয়ে তেওঁ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু এজন আছে য়ং যুৱক। তেওঁলোক আকৌ জাপানত যাব কম দিনৰ ভিতৰতে। মই তেওঁলোকলৈ শুভেচ্ছা জনাইছোঁ আৰু সকলো প্ৰতিযোগীক মই শুভেচ্ছা জনাইছোঁ।